নমস্কাৰ, পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তালৈ আজি পুনৰ ওলালোঁ। আজি মাঘ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 11 ফেব্ৰুৱাৰী। আজি সন্ধিয়া 6:57 মিলিছে এইবাৰৰ মাঘ মাহৰ মাঘী পূৰ্ণিমা। আৰু এই মাঘী পূৰ্ণিমাৰ তিথিটো অহাকালি 29 মাঘ 12 ফেব্ৰুৱাৰীৰ সন্ধিয়া 7:07 থাকিব। আমাৰ সনাতনী ধৰ্মত, হিন্দু ধৰ্মৰ সনাতনী সংস্কৃতিত প্ৰতিটো পূৰ্ণিমাই একোটা মহত্বপূৰ্ণ পূৰ্ণিমা হয়। তাৰ ভিতৰত মাঘ মাহৰ পূৰ্ণিমাটো বা মাঘী পূৰ্ণিমাটো অতি মহত্বপূৰ্ণ। এই মাঘ মাহতেই গংগা স্নান কৰিবলৈ স্বয়ং ভগৱান বিষ্ণু প্ৰমুখ অন্যান্য দেৱ দেৱতাসকলো আহি কালিৰ এই পবিত্ৰ দিনটোত স্নান কৰে বুলি ধৰ্মীয় বিশ্বাস বা শাস্ত্ৰীয় বিশ্বাস। ইতিমধ্যে এইবাৰ 146 বছৰৰ মূৰত প্ৰয়াগৰাজত মহাকুম্ভ মেলাও আয়োজন চলি আছে। এনেকুৱা এটা পবিত্ৰ সময়ত মাঘী পূৰ্ণিমাৰ দৰে তিথি এটা মিলিছে। গতিকে এইবাৰৰ মাঘী স্নান কৰিব পৰাটো অতিকৈ পুণ্য ফল পোৱাৰ দৰে হ'ব। মাঘ মাহৰ পূৰ্ণিমা তিথিত মাঘী স্নান কৰি উঠি উপযুক্ত পাত্ৰক দান দক্ষিণা কৰি জন্ম কুণ্ডলীৰ পৰা দোষ গুচাব পাৰি। কোৱা হয় 12টা পূৰ্ণিমাৰ ভিতৰত প্ৰতিটো পূৰ্ণিমাতেই পানী আৰু প্ৰকৃতিৰ মাজত এক শুভ শক্তি ক্ৰিয়েট হয় বা উৎপন্ন হয়। এই শুভ শক্তিটোৰ সময়ত আমি অহাকালিৰ দিনটোত যিকোনো জলাশয়ত গা ধুলেও পবিত্ৰ মাঘী স্নানৰ পুণ্য স্নান কৰাৰ দৰে হয় যদিও গংগা স্নান কৰিব পাৰিলে অতিকৈ ফলদায়ক। কিন্তু যিসকল ব্যক্তি আমি অসমবাসী বা অসমত থকা ব্যক্তিসকলে যিয়ে গংগাত যাব পৰা নাই, তেওঁলোকে কেনেকৈ গংগা স্নান কৰিম? যদি পূৰ্বতে আনি থোৱা গংগাৰ কোনো পানী সংগ্ৰহ হৈ আছিলে, সেই গংগাৰ পানী যদি অন্য পানীৰ লগত মিহলি কৰি সেই পানীৰে স্নান কৰা হয়, তেতিয়াও মাঘী স্নানৰ গংগা স্নান কৰাৰ দৰে ফল হ'ব বা পুণ্য ফলে পোৱা যাব। কাইলৈ মাঘী স্নান কৰি উঠি যাৰ যেনেকৈ সুবিধা হয়, যদিহে কৰিব পাৰে কৰি উঠি এটা সূৰ্য অৰ্ঘ্য দান কৰিব। সূৰ্য অৰ্ঘ্য দান বা সূৰ্য প্ৰণাম কৰিলে জন্ম কুণ্ডলীৰ সমস্ত দোষ নাইকিয়া হৈ যায় বুলি এটা ধৰ্মীয় বিশ্বাস। গতিকে এনেকুৱা এটা পবিত্ৰ মাঘ মাহৰ পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনাই আপোনালোকে পূৰ্ণ ভক্তি সহকাৰে মাঘী স্নান কৰক আৰু মাঘী স্নান কৰি উঠিয়ে সূৰ্য প্ৰণাম, দান দক্ষিণা আদিকে ধৰি যেনেকৈ যি ধৰণে কৰিব পাৰে কৰিবলৈ চাব, নিশ্চিতভাৱে পুণ্য ফল পাব। আজিলৈকে এই বাৰ্তাটো দিয়ে আজিৰ আধ্যাত্মিক বাৰ্তাৰ পৰা বিদায় মাগিছোঁ। পৰৱৰ্তী সময়ত আকৌ এনেকুৱা আধ্যাত্মিক বাৰ্তা দিবলৈ চেষ্টা কৰিম। আজিলৈ এৰিছোঁ। নমস্কাৰ।